নমস্কাৰ, বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। যোৰহাটত আৰক্ষীৰ সহযোগত মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ ভাওনা প্ৰদৰ্শন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাটত আৰক্ষীৰ সহযোগত মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ ভাওনাবাগী প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি ভাওনাৰ সংস্কৃতিৰ প্ৰসাৰ আৰু চৰ্চাৰ উদ্দেশ্যৰে যোৰহাটত এক মনোমুগ্ধকৰ ভাওনা প্ৰদৰ্শন কৰা হয়। আচলতে অনুষ্ঠিত কৰিছে আমাৰ পুলিচ ৰিজাৰ্ভৰ সকলো আৰক্ষী বিষয়াৰ কণ তেওঁলোকৰ সন্তানসকলে আৰু ভাওনাখনৰ নামটো হৈছে মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ। আমি মহাপুৰুষীয়া আৰ্হিৰে নাটকখন উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াত এই পুলিচ ৰিজাৰ্ভৰে কণ মইনামণিসকলে ভাওনা ভাগ কৰিবলৈ চেষ্টা কৰিছে। ঈশ্বৰৰ চৰণত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে ভাওনাখন সুকলমে উপস্থাপন কৰিব পাৰে। যোৰহাটৰ বৰপেটাস্থিত পুলিচ ৰিজাৰ্ভৰ প্ৰেক্ষাগৃহত মুৰলীমোহন শিল্পী সমাজৰ উদ্যোগত আৰু যোৰহাট জিলা আৰক্ষীৰ সহযোগত এই ভাওনা প্ৰদৰ্শনৰ আয়োজন কৰা হয়। বিশিষ্ট পৰিচালক ৰোহন দত্তৰ পৰিচালনাত অনুষ্ঠিত এই মহাপুৰুষীয়া ভাওনাভাগীত মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ ভাওনাভাগী প্ৰদৰ্শন কৰা হয়। নমস্কাৰ, মোৰ নাম মৃগাংক মুদৈ আৰু মই ক্লাছ 7ত পঢ়িছোঁ। মই ভাওনাভাগী কৰি ভাল লাগিছে। মোৰ মৎস্য অৱতাৰ ভাওনাখন ফাৰ্ষ্ট টাইম কৰিছোঁ যদিও নিজৰ এক্সপিৰিয়েঞ্চত মোৰ ভাল লাগিছে কৰি মেলি। আৰু মই এতিয়া মোৰ ফাৰ্ষ্ট বচনটোকে কৈ দিছোঁ। আমি এই জগতৰ গৰাকী, আমি বিশ্ব ব্ৰহ্মাণ্ড পৰিসৃজন আৰু লক্ষ্মীয়ে এই জগতৰ সকলো প্ৰাণীকে আহাৰ যোগান ধৰি জীৱ জগতক মৃত্যুৰ মুখৰ পৰা কৰিছে উদ্ধাৰ। আমিও সেইদৰে দুষ্টক দমন আৰু সন্তক পালন কৰি ভূভাৰ কৰিছো হৰণ। ইয়াৰ বাবে আমাৰ যুগে যুগে অৱতাৰ এই বসুধাৰ কক্ষত, কাৰণ আমি পালনকৰ্তা আৰু আমি বিষ্ণু। যাওঁ এবে মই নিজ কাৰ্যত অগ্ৰসৰ। উল্লেখযোগ্য বিষয় এয়ে যে এই ভাওনাখনত অভিনয় কৰে পুলিচ ৰিজাৰ্ভত বাস কৰা আৰক্ষীসকলৰ সন্তানসকলে। নৱপ্ৰজন্মক এই শিশুসকলৰ অভিনয়, সংলাপ, প্ৰক্ষেপণ আৰু মঞ্চ উপস্থিত দৰ্শকক আপ্লুত কৰি তোলে। ভাওনাভাগীত বিষ্ণু মৎস্য অৱতাৰৰ মাধ্যমেৰে চাৰিবেদ উদ্ধাৰৰ কাহিনী অত্যন্ত সুন্দৰ ৰূপত মঞ্চস্থ কৰা হয়। শিশুসকলৰ সাৱলীল অভিনয়, পৰম্পৰাগত সাজ পোছাক আৰু ভাওনাৰ সংলাপে মহাপুৰুষীয়া সংস্কৃতিৰ প্ৰতি এক গভীৰ আগ্ৰহ আৰু শ্ৰদ্ধা প্ৰকাশ পায়। উক্ত অনুষ্ঠান উপভোগ কৰি যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক শুভজ্যোতি বৰায়ো আপ্লুত হোৱা পৰিলক্ষিত হয়। এই ভাওনা প্ৰদৰ্শনে যোৰহাটত ভাওনা সংস্কৃতিৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে নৱপ্ৰজন্মক নিজৰ সংস্কৃতিৰ সৈতে সংযুক্ত কৰাত সহায়ক বুলি সচেতন মহলে মত প্ৰকাশ কৰে। তাৰ ফলতে ভয়ংকৰ হ'ব, দুৰ্ভিক্ষ, মহামাৰী আদি মহাপ্ৰলয়ৰ সৃষ্টি হ'ব। মই এবাৰ ক্লাছ 5। মই এবাৰ ডন বস্কো বাক্সু যোৰহাট। মই ক্লাছ 7। মই স্কুল ডন বস্কো বাক্সু। ভাই বজ্জা আৰু ত্ৰিভুজা, আমাক পৰাজয় কৰিব পৰা বীৰ নাই এই বিশ্বৰ ব্ৰহ্মাণ্ড। স্বৰ্গৰ দেৱতা আৰু পৃথিৱীৰ মনুষ্য, আমাৰ ভয়ৰ পৰপালয়ৰ সমস্ত দেশ জয় কৰি বিবেশিকাই সৃষ্টিকৰণ মহিমুখ কৰি এফালৰ পৰা হত্যা কৰি যাব লাগিব। আৰু প্ৰতি দয়া মায়া দেখুৱাৰ প্ৰয়োজন নাই, কেৱল হত্যা হত্যা হত্যা। কাৰণ মই যজ্ঞৰাজ মোৰ নাম আইতনিল আকাশ দাস। মই স্কুল ডন বস্কো হায়াৰ ছেকেণ্ডাৰী স্কুল বাক্সুম যোৰহাটত পঢ়ো আৰু মোৰ 9 বছৰ। তাৰ বাবে চিন্তা নকৰিব দেৱৰাজ, এই পৱনে মহাপ্ৰলয় মূৰ্তি ধাৰণ কৰি যেতিয়াই দানৱৰ ওপৰত ধুমুহা বোৱাব, আকাশ পাতালৰ ওপৰত বজ্ৰপাত হ'ব, তেতিয়াই দানৱৰ বাধা দিয়া শক্তি নহ'ব। গতিকে দেৱৰাজ, আমি সেই মহাপ্ৰলয় সময়ত দেৱৰাজ, তেতিয়াহ'লে দেৱতাসকলে মনুষ্য পূজা পাতলৰ পৰা বঞ্চিত হ'ব। দেৱতাবিলাকক পূজা পাতল কোনে দিব? ইয়াৰ ব্যৱস্থা কি হ'ব?
মই ক্লাছ 6-ৰ মই একো পচন্দ কৰিবলৈ আহিছিলোঁ তেন্তে শুনক প্ৰভু এই মহাপ্ৰলয় হোৱাৰ আগতে প্ৰয়োজনীয় সকলোবোৰ বস্তু সংগ্ৰহ কৰি ৰাখিবলৈ কওঁ কেনেকৈ জীৱ জন্তু ৰাখিব লাগে সেইবিলাক যাতে ধ্বংস নহয় তাৰ ব্যৱস্থা কৰিলে পুনৰ সৃষ্টি ৰক্ষা কৰিব পাৰিব। অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।